যিহেতু মই অকল পাটচাৰীকুছি বা ভৱানীপুৰত হোৱাৰ কথা অহা নাই, সমগ্ৰ অসমতে আজি প্ৰায় এমাহ ধৰি পেলাই আমি উত্তৰ অঞ্চল বিশেষকৈ আমি জোনাই সমষ্টি, আমি ধেমাজি জিলা, লখিমপুৰ জিলা, গোগামুখকে আদি কৰি বিশ্বনাথ, শোণিতপুৰ আহি ওদালগুৰি, তাৰপিছত মঙলদৈ আৰু তাৰপিছত বাক্সা হৈ পেলাই কোকৰাঝাৰ হৈ পেলাই এই সম্পূৰ্ণ এই উত্তৰ অঞ্চলটো অসমৰ উত্তৰ অসমটো আমি ইতিমধ্যে সংগঠনৰ কাম কাজ কৰি আছোঁ। তাৰ মাজতে যিহেতু বৰপেটা জিলাৰ এই সংগঠনৰ কাম কাজ আছিলে আৰু বৰপেটা জিলাৰ যিহেতু মই এগৰাকী বিধায়ক হিচাপে মোৰ বেছি দায়িত্ব আহি পৰে বৰপেটা জিলাৰ সমষ্টিকেইখন সংগঠন সক্ৰিয় কৰাৰ কাৰণে। যাৰ কাৰণে যোৱাকালি দিনজোৰা কাৰ্যসূচীৰে ভৱানীপুৰ সমষ্টিত আমি কাম কৰিছোঁ আৰু আজিও দিনজোৰা কাৰ্যসূচীৰে ইয়াতে আমি পাটচাৰীকুছি সমষ্টিত কাম কৰিছোঁ। তাৰ মাজতে আজি পাটচাৰীকুছিৰ যি উন্নয়ন সমিতিৰ লগত কথা পাতিছোঁ বা এতিয়া আমাৰ পাঠলা যি আমাৰ ক্লাব আছে, টাউন ক্লাব আছে, সেই টাউন ক্লাবে হওক বা স্বৰ্গম ক্লাবৰ তেওঁলোকে এটা নতুনকৈ ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। সেইকাৰণে তেওঁলোকে আমন্ত্ৰণ জনাইছিলে, গতিকে আহিছোঁ। তেওঁ সেইটো কি ভাবি কৈছে মই নাজানো, কিন্তু মই এটা কথাই কওঁ যে এইবাৰ নিশ্চিত ৰূপত এইবাৰ ভাৰতীয় জনতা পাৰ্টী BTADত আহিব। কাৰণ পূৰ্বতে আমি সংগঠন কৰাৰ সুযোগ পোৱা নাছিলোঁ। BTADত আমাৰ পূৰ্বতে 2 লাখ সদস্য আছিলে আৰু এইবাৰ আমি নতুনকৈ 5,40,000 সম্পূৰ্ণ সদস্য আমি কৰিছোঁ আৰু 5,40,000 সদস্য কৰাৰ পিছত আমি সেই অঞ্চলৰ কাৰ্যকৰ্তাৰ লগতে জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত উৎসাহ, কাৰণ আমি য'তেই গৈছোঁ, কোকৰাঝাৰে গৈছোঁ, চিৰাং বা বাক্সা ওদালগুৰি য'তেই গৈছোঁ, স্বতঃস্ফূৰ্তভাৱে ৰাইজে আমাক সঁহাৰি জনাইছে, সভাসমূহত তেওঁলোকে আহিছে। গতিকে ৰাইজৰ যি আশীৰ্বাদ, স্বতঃস্ফূৰ্ত যি সহযোগতে আমি ক'ব বিচাৰিছোঁ নিশ্চিত ৰূপত আমি BTADত এইবাৰ শাসনত আহিম। যে আপোনালোকৰ অংকটো কি যে BPF আপোনালোকৰ মিত্ৰ জোঁটত আছে, তাৰপিছত আপোনালোকে BPFক বাদ দি UPPLক ছাপোৰ্ট কৰিছে, ইয়াৰ অৰ্থটো কি? নাই, এইটো আপোনাৰ অলপ কথাটো কনচেপ্টটো ৰং হৈছে। প্ৰথম কথা হৈছে কি যে আমিতো অসম গণ পৰিষদ দলো আমাৰ লগত আছিলে, কিন্তু পঞ্চায়ত নিৰ্বাচনত আমি অকলে নিৰ্বাচন কৰিছোঁ। আমি তেতিয়া কৈছিলোঁ যে সংগঠন শক্তিশালী কৰাৰ এটা মূল আহিলে হৈছে পঞ্চায়তসমূহ, যাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত আমিও অকলে খেলিছোঁ, AGPও অকলে খেলিছে, BPFও অকলে খেলিছে। অনুৰূপভাৱে আমি BTADটো যিহেতু এইটো সৰু এটা নিৰ্বাচন আৰু আমিও সেইকাৰণে এই BTADটো আমি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু আমি মিত্ৰতা কৰিছোঁ, আমি ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ, BTC বাকী ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ, আমি কাৰো লগত মিত্ৰতা কৰা নাই। আৰু আমাৰ যুক্তি এইকাৰণে আছে যে যিহেতু আজি কাৰ্বি সমাজ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। কাৰণ কিয়? কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ দখলত আছে। আজি ডিমাচা সমাজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। কাৰণ কিয়? ডিমা হাছাও অট'নমাছ কাউন্সিল আমাৰ দখলত আছে। দেউৰী সমাজ আমাৰ লগত আছে, কাৰণ দেউৰী জনগোষ্ঠীৰ সমাজখনৰ জৰিয়তে গঠিত যি অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টীৰ দখলত। গতিকে সেই জনগোষ্ঠী আমাৰ লগত আছে। তিৱা সমাজ আমাৰ লগত আছে, কাৰণ কিয়? তিৱা অট'নমাছ কাউন্সিল আমাৰ লগত আছে। ঠিক তেনেকুৱাকৈ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ লগত আছে, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ লগত আছে। আৰু BTADত যিহেতু বড়ো জনগোষ্ঠী, যিহেতু BTADৰ বাহিৰৰ প্ৰায় 8 লাখ বড়ো জনগোষ্ঠী আছে আৰু সেইসকলক প্ৰতিনিধিত্ব কৰা আৰ্থসামাজিক যিটো সংগঠন UPPO, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন, যিহেতু তেওঁলোকে আমাৰ লগত যিহেতু যোগদান কৰিছে আৰু তেওঁলোকে আমাক কৈছে যে বড়োলেণ্ডৰ বাহিৰত থকা যিমানবোৰ বড়ো জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকে আগন্তুক দিনত আমাৰ BJPক ছাপোৰ্ট কৰিবলৈ কৈছে। গতিকে সেইকাৰণে আমি আশা ৰাখিছোঁ যে বড়ো জনগোষ্ঠীৰ যিসমূহ আমাৰ BTADত আছে তেওঁলোকে যিহেতু আমাক সমৰ্থন জনাইছে, গতিকে আগন্তুক দিনত বড়ো সমাজো আমাৰ লগত থাকিব। গতিকে আগন্তুক দিনত অকল BTCতে নহয়, 2021 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আগন্তুক দিনত চৰকাৰ।